শিক্ষা বিভাগৰ লগত জড়িত এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন 10/6/2026 তাৰিখত আহিছিলে আৰু আপোনালোকে যদি চাই ইয়াতে পাঁচটা ইয়াতে পইণ্ট কেইটামান আছে গুৰুত্বপূৰ্ণ পইণ্ট সেই পাঁচটা পইণ্ট আমি গোটেইখিনি কথা আলোচনা কৰিম ইয়াতে আচলতে কি দিছে এখন আহিছে গভৰ্ণমেণ্ট অফ আছাম ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা আৰু এইখন পঠিয়াই দিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা আৰু কালৈকে পঠিয়াই দিছে চাওক দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল তো প্ৰত্যেকখন ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈকে পঠিয়াই দিয়া হৈছে আৰু ছাবজেক্টটো যদি আমি চাওঁ ৰিগাৰ্ডিং প্ৰপ'জেল ফৰ এমালগেমেশ্যন মাৰ্জাৰ অফ স্কুল হেভিং এনৰলমেণ্ট লেছ দেন 30 নাম্বাৰ্ছ আণ্ডাৰ DEEE আছাম। ইয়াতে বিষয়টো চাওক DEEE অসমৰ অধীনত 30জনতকৈ কম নামভৰ্তি থকা বিদ্যালয়সমূহৰ সংযুক্তিকৰণ একত্ৰীকৰণৰ প্ৰস্তাৱ সন্দৰ্ভত লিখিছে ওপৰত উল্লেখ কৰা বিষয়ৰ প্ৰসংগত আপোনাৰ অধীনস্থ এলেকাৰ 30জনতকৈ কম নামভৰ্তি থকা বিদ্যালয়সমূহৰ তালিকা SSAৰ পৰা পোৱা তথ্যৰ ভিত্তিত সংলগ্ন এনেক্সাৰ A ৰূপে প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত তলত উল্লেখ কৰা বিষয়সমূহ পৰীক্ষা কৰি বিদ্যালয়সমূহৰ সংযুক্তিকৰণ একত্ৰীকৰণৰ বাবে নিৰ্ধাৰিত ফৰ্মেটত প্ৰস্তাৱ হাৰ্ড আৰু ছফ্ট কপি ইমেইল ইয়াতে এটা আছে সেই ইমেইল নাম্বাৰত আপোনালোকে পঠিয়াব লাগিব এই সঞ্চালকালয়লৈ অতি সোনকালে পঠিয়াবলৈ অনুৰোধ জনোৱা হৈছে। প্ৰতিখন বিদ্যালয়ৰ অৱস্থা নম্বৰ 1 শিক্ষাসেতু পৰ্টেলৰ তথ্য যেনে নামভৰ্তি আন্তঃগাঁথনি দূৰত্ব আদি অনুসৰি পৰীক্ষা কৰিব। নম্বৰ 2 দিছে সংযুক্ত বিদ্যালয় আৰু মূল বিদ্যালয়ৰ মাজৰ পথত যান বাহনৰ চলাচল বা আন কোনো বাধা আছেনে নাই সেয়া পৰীক্ষা কৰিব। নম্বৰ 3 প্ৰস্তাৱিত বিদ্যালয়সমূহ সংযুক্তিকৰণ একত্ৰীকৰণৰ বাবে যোগ্য হয় নে নহয় সেয়া স্পষ্ট কৰিব। নম্বৰ 4 দিছে মূল বিদ্যালয়ত সংযুক্ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক স্থান দিব পৰা পৰ্যাপ্ত আন্তঃগাঁথনি আছেনে নাই সেয়া পৰীক্ষা কৰিব। আৰু নম্বৰ 5 কৈছে এই কথা উল্লেখ কৰি যুক্তিসহ প্ৰতিবেদন দাখিল কৰিব লাগিব যে সংযুক্ত বিদ্যালয়সমূহৰ প্ৰতিবেদনত উল্লেখ কৰা সকলো তথ্য যথাযথভাৱে আৰু সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষাৰ পিছত দাখিল কৰা হৈছে। বিদ্যালয়সমূহৰ প্ৰৱেশযোগ্যতা ভৌতিক বাধা আন্তঃগাঁথনি আদি সকলো বিষয় চাই কৰা হৈছে। যদি কোনো ভুল তথ্য ধৰা পৰে তেন্তে তাৰ বাবে ব্যক্তিগতভাৱে দায়ী কথা ইয়াতে কোৱা হৈছে। এই বিষয়টোক সৰ্বাধিক জৰুৰী হিচাপে গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। তো দেখিবলৈ পাইছে স্কুল এমালগেমেশ্যনক লৈ পেলাই এনেকুৱা ধৰণৰ 5টা ইয়াতে নিৰ্দেশনা দিয়া হৈছে আৰু আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰভিউত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।